40 ফুট বাই 50 ফুট নিজৰ ঘৰৰ বাৰীখনত কি হ'ব পাৰে আছো মই পাভৈ গ্ৰীণছত আৰু মোৰ লগত আছে অসম গৌৰৱ নীলম দত্ত দা তেওঁৰ একেবাৰে সৰু কনসেপ্ট এটা যিটো কনসেপ্ট আমি দেখা পাম আপোনালোকৰ ঘৰত দেখা পাব বা আমি আগতে দেখিছিলো আজিকালি নাইকিয়া হৈ গ'ল এই অকমান জায়গাতে কিমান বিধৰ খেতি কৰিছিল নে ঘৰত খাবলৈ প্ৰায় 30 বিধ মানৰ হৈছে 30 বিধ মানৰ আৰু সাইজ চক ওলকবি এই দুটা ওলকবি 1.5 কেজি মান হ'ব না দুটা নিলম দা হ'ব লাগে এইফালে ফুলকবি এইফালে ব্ৰকলি এইফালে আছে দুটা সাইজৰ আপোনাৰ বন্ধাকবি একেবাৰে সম্পূৰ্ণ অৰ্গেনিক কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ নকৰাকে ঘৰত খাবলৈ এইখিনি নীলম দাই কৰিছে নীলম দা কেনেকৈ কৰিছে বেড কেনেকৈ দিছে অকমান দেখাই দিয়ক আৰু কি কৰিলে 12 মাহে চলিব পাৰিব নে এখন 12 মাহে তো আমাৰ সেইটোৱে কনসেপ্ট যে আমাৰ বাৰীৰ মাজত যেনেকৈ আমাৰ অলপ জায়গা থাকে আমি ধৰক এতিয়া বহুতে চাহ লগাইছে বা কিছুমানে একো কৰাই নাই তো আমাৰ প্ৰচেষ্টা এইটোৱে কি আমি কম জায়গাৰ পৰা কেনেকৈ এটা পৰিয়াল 4জনীয়া বা 5জনীয়া চলিব পাৰো তো আমাৰ ধৰক এতিয়া এইটো ধৰক বন্ধাকবি লগালো তো আমাৰ বন্ধাকবি আগতে অলপ খালো এটা নতুনকৈ আৰু লগাইছো তো দুটা বেচ বন্ধাকবি হৈ যাব কবি দুটা বেচ হ'ব এয়া সেকেন্ড বেচ হৈ আছে ফুলকবি ওলকবি এইখিনি ধনিয়া কৰিছিল ধনিয়া গুচাই এটা পিয়াজ আৰু নহৰু কৰিছো সেইখিনি পালেং অলপ লাই এটা গুটি কৰি ৰাখিছো পিছফালে মূলা এফালে গাজৰ এইখিনি বিটৰুট এইটা এক দি দিয়ক হয় বাপৰে এখন একদম সৰু জায়গাত 40 বাই 50 ফুটৰ জায়গাত কি নাই মানে আপুনি চাওক এফালে অমিতা প্ৰথম দেখিলো এফালে হালধি দেখিলো আকৌ আদা হালধি কচু আৰু চাংখনত আমি জিকা ভুল কুন্দুলি পাৰ্মানেন্ট এখন চাং এখন পাৰ্মানেন্ট চাং তাত চাঙৰ কি আছে এতিয়া বৰ্তমান এই উলুমি যোৱা এইটো বিনছ আছে ইয়াৰ আগত কি আছিলে ইয়াৰ আগত আমাৰ এতিয়া এয়া দেখা পাইছেনে আমাৰ এই থুপুকা আমাৰ সৰু যে ছটফটি বুলি কয় এইটো জিকা আছিল জিকা আৰু কোমোৰা আছিল আৰু লাও আছিল তিনটা বস্তু উঠালো এতিয়া আৰু নতুনকৈ আৰু ভুল আৰু এয়া চুকত দিছো সেয়া এয়া হৈছে চাংখন কিমান সাইজৰ আপোনাৰ এখন চাং হৈছে ধৰক 20 ফুট বাই 40 ফুটৰ হ'ব 20 ফুট বাই 40 ফুট হয় আধা চাং দিলে আপুনি আধাটো খোলা কাৰণে ৰাখিলে চাঙৰ তলত আমি কি কৰিব আৰু চাঙৰ ওপৰত কি দিব হয় এটা যে তলত আমি ধৰক এটা বেচ এটা কৰিলো এটা লফা কৰিছো দেখা পাইছেনে ইয়াৰ আগত ধনিয়া বা পালেং কৰিছো এটা লফা হৈছে আমাৰ সিজনটো শেষ হোৱাৰ লগে লগে এইটো খাব পাৰিম তেতিয়ালৈকে ইয়াত আপোনাৰ বেলেগ এটা গছে সেই বস্তু লৈ ল'ব সেইখিনিতো অকল তাতে ইয়াত চাপৰ বিনছ কৰিছিলো আৰু সেইটো ওখ বিনছ আৰু সেই সূৰ্যৰ পোহৰ লৈ তো এতিয়া আমাৰ ওপৰত এতিয়া আৰু এটা খেতি কৰিম যেনেকৈ আপোনাৰ ভুলচুল বা জিকা চিকা হ'লেতো এইটো পুৰা আৱৰি ধৰিব তেতিয়া তলৰখিনি শেষ হৈ যাব আৰু তেতিয়া আমি এইখিনিত ভেন্দি দিব পাৰিম সেনেকুৱা এইফালে হৈ গ'ল বিলাহী এইখিনি কণ বিলাহী আৰু ইয়াতে চক একদম সব লেটুছৰ পৰা গোটেইখিনি এইটো কেল বুলি কয় এইটো কেল এয়া বন্ধাকবি এইটো জোঙা বন্ধাকবি গাজৰখিনিতো দেখা পাইছিলে নহয় গাজৰ চাওঁ এইটো ৰঙা গাজৰটো হয় এইখিনি ইমান এটা হোৱা নাই এটা হ'ব আৰু আহি আছে হয় তাৰখিনিতো আপোনাৰ হাৰ্ভেষ্টিং কৰা দেখা পালে হয় এইখিনি পিছৰ বেচটো কিন্তু সেইখিনি খোৱাৰ পিছত এইখিনি খাম এই বাৰীডোখৰ কৰোঁতে মানুহক কিমান সময় লাগিব পাৰে বা এজন মানুহে কৰিব পাৰেনে যদি এজন মানুহে ৰাতিপুৱা শুই উঠি ধৰক এঘণ্টাকেও লাগে শ্ৰমদান দিয়ে ধৰক ৰাতিপুৱা 5টাৰ পৰা 6টা বা 7টাৰ পৰা 7টা সেইটোৱে যথেষ্টটো প্ৰথম প্ৰিপেৰেশ্যন কৰোঁতে 2 দিন লাগিল তাৰপিছত আপোনাৰ একো নালাগে এখন মেইনটেইনহে কৰিব লাগে আজিকালি সা সঁজুলি বহুত আহিছে যেনেকৈ আমাৰ ড্ৰিপৰ ভিতৰত এতিয়া ধৰক যদি আমি পাইপৰ চিষ্টেম চাই আমি পাইপটো কৰিছোঁ এই গোটেইখিনি জেগা কৰোঁতে 3,500-4,000 টকাৰ পাইপত হৈ যায় তো আমাৰ ইণ্টাৰনেল পাইপটো এইটো PVC পাইপ ভিতৰৰ পাইছেতো ভাল তো ইয়াত স্প্ৰিংকলাৰ আছে আৰু এইখিনি আছে সৰু স্প্ৰিংকলাৰ আৰু সেইফালে আছে ড্ৰিপ তো 3টা পাইপ আছে হৈ যায় মানে 4,500 মান টকা পাইপত খৰচ আৰামছে হৈ যায় আৰু চাং এখনত কিমান টকা গ'ল সেইখিনি ধৰক 2,000-2,500 মান যাব বাঁহজনী নিজৰ হয়তো আৰু কম হ'ব আৰু বাকী গোবৰ কিমান লাগিব ইয়াত এবাৰ গোবৰ এটা চামত কৰিব পাৰিলে আপোনাক 6 ঠেলা মান লাগে আমি ঠেলাত হিচাপ কৰোঁ তো 1.5 কুইণ্টলকে মানে 9 কুইণ্টল মান লাগে 9 কুইণ্টল মান গোবৰ লাগিলে তাৰপিছত লগাই আমি আচলতে চব্জি নামত কিমান টকা খৰচ কৰি আছো নাজানো মাহেকত যদি আমি হিচাপ কৰোঁ ডেইলি 50 টকাকৈ ধৰি লওঁ চব্জি নামত 1,500 টকা এসাঁজত এসাঁজত গ'ল আপুনি 3 সাঁজ খালে তো আপোনাৰ 150 টকাটো ডেইলি চব্জি নামতে যায় একদম 4জনীয়া পৰিয়াল এটাৰ কথা কৈছোঁ তাৰপিছত আপুনি যদি হিচাপ কৰোঁ তো আপুনি চাওকচোন এদিনত 150 টকাকৈ হ'লে প্ৰায় 4,500 টকা চব্জি খাই আছোঁ তাৰপিছত আপুনি যদি মাহটোত হিচাপ কৰিলে 4,500 হৈ গ'ল বছৰটো আপোনাৰ বহুত হৈ গ'ল গতিকে এইখিনি খৰচ কৰি ল'লে একদম ধুনীয়াকৈ এনেকৈ নিজৰ ঘৰৰ পৰা উলিয়াব পাৰিব আৰু মই আচলতে ওলকবি চাইজটো চাম ৱেটটো দেখাওক কিমান হৈছে এটা ওলকবি চাওঁ 740 গ্ৰাম এটা ওলকবিত বাপৰে আৰু সেইটো 540 গ্ৰাম আৰু কি লাগে ন বাকী ফুলৰো ধুনীয়া হৈছে চাইজ ফুলকবি 980 গ্ৰাম এটাত মানে গোটেই ঘৰৰ বজাৰখন আপুনি ক'তো যাব নালাগে জাষ্ট আপুনি দেওবাৰে বজাৰলৈও যাব নালাগে এনেকৈ এটা যদি কৰি লয় গোটেই ঘৰৰ মানুহখিনিয়ে ধুনীয়াকৈ গোটেইখিনি খাই থাকিব পাৰিব ন হয় কেতিয়া কি লগাব
সেইটোতো মানুহে নাজানে। আমি পৰাপক্ষত কি কৰোঁ, উম। কাতি মানতে আমি শাকজাতীয় বস্তু অলপ কোৰ মাৰি বা হাল মাৰি পেলাই আমি লগাই দিওঁ। কাতি আঘোণ 2 মাহ আমাৰ শাকজাতীয় হয় বা সৰিয়হ শাক হয়, মূলা শাক হয়, লাই হয়। তাৰপিছত আমি আৰু কবি কৰিলোঁ। যদি আমি ইংৰাজীত চাওঁ, ছেপ্টেম্বৰ অক্টোবৰৰ পৰা আমাৰ আৰম্ভ হয়। অক্টোবৰত আমি কবি লগালোঁ। অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এটা ছেট চেছ, ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী আৰু এটা ছেট, দুটা ছেট হ'ল। তাৰপিছত আপুনি ফেব্ৰুৱাৰী মানৰ পৰা, এতিয়া জানুৱাৰী লাষ্ট হৈছে, আমি এতিয়া বা ফেব্ৰুৱাৰীৰ পৰা আমি জিকা ভেন্দিৰ গুটি দিয়া আৰম্ভ কৰিম। তাৰ মাজতে দি দিম আৰু কোৰ-চোৰ মাৰিব নালাগে। তাত অলপ পচন সাৰ বা কেঁচু সাৰ দি দিলোঁ তাৰ মাজতে। তো এইখিনি কবি উঠোৱাৰ লগে লগে সেইখিনি বস্তু আৰু নিজে লহপহকৈ উঠি আহিব। তো এতিয়া তাৰ কাৰণে নিজেই কষ্ট কৰিব পাৰিব, আৰু নিজে কৰিলে কি হ'ব, আপোনাৰ মনত ছেটিছফেকশ্যন থাকিব। যিটো ওলকবি আপুনি 40 টকা বজাৰৰ পৰা কিনি আনি আপুনি ভাবিব 40 টকা খাই আছে, কিন্তু এইটো খোৱাৰ লগে লগে 100 টকা মান বস্তু খোৱাৰ নিচিনা লাগিব। ইউটিলাইজেশ্যন ভাল হ'ব আৰু আপোনাৰ বেমাৰ আজাৰ নহ'ব। তো আপুনি কেমিকেলটো খোৱা নাই নহয়। এতিয়া এই বঢ়াইগত মানুহৰ যোনখিনি আপুনি খাই আছে, তো তাত অকল কেমিকেল বা ৰাসায়নিক দ্ৰব্যখিনিয়ে গৈছে। তাৰ কাৰণে আমি কিমান বেমাৰ আজাৰত পৰিছোঁ। কিন্তু মানুহে কয় সময় নাই। সেই অজুহাতটো কেনেকৈ মাৰিব মানুহে অকণ আপোনাৰ ফালৰ পৰা কৈ দিয়ক, যিটো আপুনি সময় নথকা মানুহ আটাইতকৈ যদি মই কওঁ এজন মানুহ কেনেকৈ সময় সেইটো একচুৱেলি সেইটো এটা বহুত ডাঙৰ বিষয়। কিন্তু সেইটো কোন যুগৰীয়া নাজানো, আমি নিজৰে বা আমি কওঁ আমাৰ চৰকাৰৰ যুগৰীয়া বা আমাৰ সামাজিক প্ৰক্ৰিয়াটোও যুগৰীয়া, আমাৰ অভিভাৱকো যুগৰীয়া। কিন্তু তো সেইকাৰণে সেইটোত আৰ্মি পিটনটো লাগিবই। কিন্তু আৰ্মি পিটনটো নহ'লে নহ'ব দে। ৰাতিপুৱা মাৰিলেহে উঠিব, নহ'লে ক'ত উঠিব। আপুনি যদি শুই থাকে, বাবাটোৱে শুব, মা-দেউতাকো পিটিব লাগিব, আমাৰ ছিষ্টেমটোকো পিটিব লাগিব, নহ'লে নহ'ব নহয়। আমাৰ ইয়াত এতিয়া 10টালৈকে 9টালৈকে মানুহে নাহে কাম কৰিবলৈ। কেনেকৈ হ'ব কওক। আজি ৰাতিপুৱাই দুজন আহি আছেহি তেওঁৰ দাদাৰ তাতে। ৰাতিপুৱা 8টা বজাত গুড আফটাৰনুন বুলি কৈছে। নীলম দাই গৈ কিনি গুড মৰ্ণিং দিয়া নাই, মানে গুড আফটাৰনুন হৈ গ'ল তেতিয়ালৈকে। কাৰণ হয়, সূৰ্য আমাৰ ইয়াত সোনকালে উদয় হয়। আমিতো এটা টাইম জোনতে চলি আছোঁ, যিহেতু আমাৰ ইয়াততো আৰু আগতে আমি 2 ঘণ্টা আগতে পাই আছোঁ। আমি সেইটো টাইম ইউজ কৰা নাই। 5টা বজাতে ৰাতিপুৱা হৈ আছে। আজি আচলতে এই বস্তুটো দেখাব বিচাৰিছোঁ যে গাঁৱত নহয়, আপুনি টাউনতো যদি এনেকুৱা 40 বা 50 ফুট মাটি অকণমান থাকে, সেইখিনি মাটিতে আপোনালোকে কিবা কিবি কৰি হ'লেও ধুনীয়াকৈ খাই থাকিব পাৰিব। নীলম দাৰ লগত 2টা ভিডিঅ' কৰিলোঁ। এটা ভিডিঅ' বহুত দীঘল কৰিলোঁ, য'ত আমি বিভিন্ন ধৰণৰ ছাবজেক্টত কথা পাতিলোঁ, আৰু ইমানখিনি সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। আকৌ আহি থাকিম নীলম দাৰ ওচৰত ফেচ বাই ফেচ। বছৰে বছৰে আহি বছৰে বছৰে নতুন কথা শিকিব পাওঁ, সেইকাৰণে ভাল লাগে। ধন্যবাদ থাকিল। থেংক ইউ ছ' মাছ।